গাইজ, গুড মৰ্ণিং। কেনে আছে সকলোৱে? আশা কৰোঁ ভালে আছে। হেল্ল' গাইজ, মই নাৰ্গিছ আৰু আপোনালোকে চাই আছে মোৰ মিনি ব্লগ। আৰু আজি মোৰ মাতটো ভাল নহয় কাৰণ মোৰ গা বেয়া, বেমাৰ এইকাৰণে। আৰু মই আৰু মা এতিয়া গৈ আছোঁ মৰ্ণিং ৱাকত। এতিয়া বাজে চাগে 5টা। তো বহুত দূৰত গৈছিলোঁ, অকণমানকৈ শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া আমি ঘৰত লৈ যাই আছোঁ। সেইটো চাব পাৰে মোৰ দেউতাক। আমাৰ হোটেলখন খুলিব, সেইকাৰণে আমাক চাই এনেকৈ তাতে থিয় হৈ আছে। ইয়াতে ডগী শুই আছে, সেইটোকে কৈ আছিলোঁ ডগী বুলি। মোৰ মৰ্ণিং ৱাক হৈ গৈছে, এতিয়া আকৌ যাই আছোঁ ঘৰত। আৰু ইয়াত চাব পাৰে মোৰ গছত ফুল লগা নাই। ফুল লাগিব অলপমান, যেতিয়া ৰ'দ উঠিব তেতিয়া ফুলিব চাগে, তেতিয়া ফুলিব। আৰু এতিয়া মই কাম কৰি আছোঁ। মা আহি এনেকৈ শুই গৈছে, মই শুৱা নাই। আৰু কাৰণ মোৰ ভাবি নাই ঘৰত, সেইকাৰণে সকলো কাম মোৰে কৰিব লগা হৈছে সেইকাৰণে। তো মই বাহিৰা কামবিলাক কৰি সেনেকৈ এতিয়া মই ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ। তাৰপিছত চাব পাৰে বহুতবিলাক জাবৰে ইয়াতে বহুত জমা হৈ গৈছে। এইবিলাক মোৰ যেতিয়া চিষ্টাৰ আছিল তাইয়ে পূৰা দিছিল, মইতো নিদিওঁ। আজি ভাবিলোঁ দিয়ে দিওঁ। আৰু মই মাহীহঁতৰ ঘৰৰ পৰা গোবৰ আনি সেনেকৈ থৈ দিছোঁ, কাৰণ মই চোতালটো মুচিম। আৰু বহুত ভিডিঅ'ত চাওঁ যে এনেকৈ গোবৰেৰে মুচে, তো মই আজি ফাৰ্ষ্ট টাইম এনেকৈ মুচি আছোঁ। তো শুকাৰ পিছত বহুত ভালে লাগে। তো একবাৰ ৰাতি আহিলোঁ লাঞ্চত। মোৰ লাঞ্চ আছিল। বাই গাইজ, ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব।